तो हेलो स्टूडेंट्स हेलो तो यस हेलो स्टूडेंट्स तो लास्ट क्लासत आमी पढ़िছিলোঁ যে ফ'ৰ্চ এণ্ড প্ৰেছাৰ কি হয় এণ্ড ফ'ৰ্চ ভালকৈ চাগে সেইটো চেপ্টাৰ পঢ়িছে এণ্ড ভিডিঅ' চাইছে চ' এক্সপেৰিমেণ্ট ভিডিঅ' চাই পেলাই চাগে গম পাইছে যে ফ'ৰ্চ কেনেকৈ কি ধৰণে লাগে ক'ত লাগে এণ্ড প্ৰেছাৰ কি হয় তো প্ৰেছাৰ ইন লিকুইড কি হয় কেনেকৈ বস্তুটো হয় যে এটমস্ফিয়াৰিক প্ৰেছাৰ কেনেকুৱা হয় তো বস্তুটো মই সব এক্সপ্লেইন কৰি থৈ দিছোঁ ভিডিঅ'ত যোৱা ভিডিঅ'কেইটাত তো সেইকেইটা চালে আপোনালোকে গম পাব প্লাছ এক্সপেৰিমেণ্টেল ভিডিঅ'টো ইম্পৰ্টেণ্ট হয় সেইটো চালে গম পাব যে বস্তুবিলাক কেনেকৈ ৰিয়েক্ট কৰি আছে তো অ'কে তো য়েছ ফ্ৰিকশ্যন আজি আমি ফ্ৰিকশ্যন চেপ্টাৰটো ষ্টাৰ্ট কৰিম তো আমি ফ'ৰ্চ এণ্ড প্ৰেছাৰ পঢ়িছিলোঁ লাষ্ট তো ফ'ৰ্চৰ ইউনিট কি আছিল বাৰু মনত আছে চাগে এছ আই ইউনিট ফ'ৰ্চৰ আছিল নিউটন আছিল আৰু প্ৰেছাৰৰ কি আছিল য়েছ প্ৰেছাৰৰ আছিল পেস্কেল তো এই দুটা আছিল ফ'ৰ্চ এণ্ড প্ৰেছাৰৰ এছ আই ইউনিট তো আজি ফ্ৰিকশ্যনৰ আমি অকণমান দুনিয়াত যাম যে ফ্ৰিকশ্যন বস্তুটো কেনেকুৱা হয় কেনেকৈ বস্তুবিলাকৰ লগত ৰিয়েক্ট কৰে তো য়েছ সেইটোত আমি বুজিবলৈ চেষ্টা কৰিম তো আসলে সব গ'লে ফ্ৰিকশ্যন হয় কি ফ্ৰিকশ্যন কি হয় ফ্ৰিকশ্যন যদি আমি ডেফিনেশ্যন মতে চাবলৈ যাওঁ তো ফ্ৰিকশ্যন the force that opposes motion between any surfaces that are in contact with each other. Yes. তো ডেফিনেশ্যন মতে যদি আমি চাওঁ আৰু শুনা যে যেতিয়া এই লেকচাৰটো চাই থাকা তো তেতিয়া কি হয় পেন আৰু পেঞ্চিল লগত ৰাখিবা এণ্ড কপিবিলাকত নোট কৰি যাবা যে মই কিবিলাক বস্তু লিখি যাওঁ কিন্তু এইবিলাক বস্তু ইম্পৰ্টেণ্ট হয় এণ্ড ডাইৰেক্ট ডেফিনেশ্যন সোধে তোমালোকৰ ক্লাছ 8ৰ কি হয় ক্লাছ 8 এনেকুৱা সৰু ক্লাছৰ তোমালোকৰ যোনবিলাক ক্লাছ হয় তো সেইবিলাকক কি হয় ডাইৰেক্ট ডেফিনেশ্যন আহি যায় দেন কি হয় ডাইৰেক্ট ফ্ৰিকশ্যন কি হয় ডাইৰেক্ট সুধি দিব তো এই ডেফিনেশ্যন যদি লিখি দিয়া য়েছ ফুল নাম্বাৰ পাই যাবা এণ্ড মই নোটছ দি থৈছোঁ ডেছক্ৰিপশ্যন নোটছ থাকিব তো তাৰ পৰা নোটছখিনি যদি পঢ়ি যোৱা তো বুক চাব দৰকাৰ নাই এণ্ড য়েছ সেইটো হৈ যাব দেন তো ডেফিনেশ্যন মতে আমি ইংলিছটো চেছেই তো ইংলিছৰ মতে নাযাওঁ তো য়েছ এটা বস্তু বুজিবলৈ ট্ৰাই কৰিম আমি অ'কে ফ্ৰিকশ্যন ইজ দ্য ফ'ৰ্চ ফ্ৰিকশ্যন এতিয়া কি হয় ফ্ৰিকশ্যন এটা ফ'ৰ্চ হয় যোনটো ডেট অপ'জিট মোশ্যন বিটুইন এনি ছাৰ্ফেচ ডেট আৰ ইন কণ্টেক্ট উইথ ইটছ আদাৰ ফৰ এন এক্সাম্পল এই পেনটো ইয়াত আমি ঘঁহিছোঁ তো সেইকাৰণে লিখিছে ন এইটো ফ্ৰিকশ্যন এটা ক্ৰিয়েট কৰিছে বস্তু এটা আমি খোজকাঢ়িছোঁ তাতে ফ্ৰিকশ্যন লাগিছে তেতিয়াহে আমি খোজকাঢ়িব পাৰিছোঁ এটা ফিল্মখন এটা মই এতিয়া লগাই দিম এইখিনিতে ক্লিপ এটা লগাই দিম ছন অফ চৰ্দাৰ চিনেমাখনত কি দেখাইছিল যে তেলৰ ওপৰত এনেকৈ যেতিয়া খোজকাঢ়ে তো পিছলি যায় কিয় সেইটো ফ্ৰিকশ্যনলেছ হ'লে য়েছ তেতিয়া আমি খোজকাঢ়িব নোৱাৰোঁ ফ্ৰিকশ্যন থাকিলে আমি চব কৰিব পাৰোঁ যেনেকৈ মেচটো মাৰিলে মেচ জ্বলাব পাৰিম আমি দেন খোজকাঢ়োঁ আমি ছুইম কৰোঁ যি টি বস্তু চব যি টি ইয়াত এনেকৈ আঁকিছোঁ এইবিলাকো ফ্ৰিকশ্যন হয় এতিয়া মই কৈ আছোঁ এইটো ফ্ৰিকশ্যন লাগি আছে কিবা এটাত তো য়েছ চবতে ফ্ৰিকশ্যন আছে ফ্ৰিকশ্যন কেতিয়া এক কৰে যদি সোধে ফ্ৰিকশ্যন কেতিয়া এক কৰে ফ্ৰিকশ্যন এক কৰে ইট এক কৰে বিটুইন টু অৰ মোৰ ছাৰ্ফেচেছ অকল এটা বস্তুৱে কেতিয়াও ফ্ৰিকশ্যন ক্ৰিয়েট কৰিব নোৱাৰে এতিয়া চোৱা এই হাতটো মই এনেকৈ আছোঁ ৰাইট তো এইটো ফ্ৰিকশ্যন এটা ক্ৰিয়েট কৰিছে যেতিয়া তুমি হাতখন ৰাব কৰিবা ৰাব কৰাচোন হাতখন এনেকৈ ৰাব কৰিলে গম পাব যে সেই এটা হিট প্ৰডিউচ হৈছে সেইটো কিহৰ কাৰণে হয় সেইটো এটা ফ্ৰিকশ্যনৰ মতে হয় ফ্ৰিকশ্যনৰ কাৰণে সেই হিটটো প্ৰডিউচ হৈছে ঘঁহনি খাইছে সেই বস্তুটো সেইটোকে কয় ঘঁহনিকে কয় ফ্ৰিকশ্যন সব বস্তু আমি চিম্পল ৱেত বুজিব পাৰিম বেছি দীঘল নকৰোঁ ভিডিঅ'টো শ্বৰ্ট কৰিম ইউটিউবত বহুত ভিডিঅ' ডাঙৰ আছে 1 ঘণ্টা 2 ঘণ্টাৰ ভিডিঅ' আছে তো সেইবিলাক চাই লাভ নাই আমি পইণ্টটো বুজিম বাছ সিমানেই
এক্সামৰ আগত যাতে এবাৰ ভিডিঅ'টো চালে বুজি যাব পৰা যে য়েছ আজি এক্সাম মোৰ ইমান টাইমত আছে সেইটো কাম কৰিব নালাগে কিন্তু কৈছোঁ তেওঁ যে এক্সামটো আছে আগত তো মই এইখিনি এতিয়াও চাই পেলাই যাব পাৰোঁ এইটো ভিডিঅ' তো এনেকুৱাকৈ মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ তো ফ্ৰিকশ্যনটো হ'ল তো ফ্ৰিকশ্যন বুজিলে যে য়েছ চবতে ফ্ৰিকশ্যন আছে আমি কওঁতে ফ্ৰিকশ্যন আছে যি টি ফ্ৰিকশ্যন আছে য'তে ত'তে মানে যি বস্তু পৃথিৱীত চলি আছে চবতে ফ্ৰিকশ্যন আছে তো ফ্ৰিকশ্যন এটা কি হয় ফ'ৰ্চ হয় তো তেতিয়াহ'লে ফ্ৰিকশ্যনৰ ইউনিট কি হ'ব বাৰু ভাবাচোন ফ্ৰিকশ্যনৰ কি ইউনিট হ'ব পাৰে এইটো কি হয় নিউটন এইটো আমি ক'ত দেখিছিলোঁ আগতে ক'ত দেখিছিলোঁ তো মনত প্ৰশ্ন ক'ত দেখিছিলোঁ এইটো বস্তু ফ্ৰিকশ্যনত লাগিছে নিউটন মানে কি হয় এইটো ফ'ৰ্চ হয় এটা যেতিয়া আমি খোজকাঢ়ি থাকোঁ যেতিয়া আমি এইটো খোজকাঢ়ি আছোঁ এই মাটিত আমি যেনেকৈ এতিয়া খোজকাঢ়োঁ এই মাটিৰ পৰা এটা উল্টা ছাইডত এটা ফ'ৰ্চ এপ্লাই হয় সেই মাটি দি মানে মাটিত আমি যেতিয়া এইটো চোৱা এতিয়া মই এইটো দি খোজকাঢ়ি গৈ আছোঁ তো ইয়াৰ এটা ফ্ৰিকশ্যন প্ৰডিউচ হৈছে তো সেইকাৰণে মই যাব পাৰিছোঁ আগলৈ মানে পিছপিনে মোক ঠেলিছে মই আগলৈ এনেকৈ যাব পাৰিছোঁ বস্তুটো তো সেইটোৱে ফ্ৰিকশ্যন কয় ইয়াকে তো এছ আই ইউনিট হ'ল ইয়াৰ নিউটন এইবিলাক বস্তু চব নোট কৰি থ'বা কিয়নো এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় ডাইৰেক্ট কুৱেশ্যন আহি যায় ডাইৰেক্ট কুৱেশ্যন আহে যে য়েছ এইটো এনেকৈ কি ইউনিট হয় বা ইয়াৰ ডেফিনেশ্যন কি হয় মই চব ডিছকাছ কৰি যাম এইটো চেপ্টাৰ এইটো লেকচাৰত খালি ফ্ৰিকশ্যন কি হয় তাৰ টাইপছ কি হয় এণ্ড ফ্ৰিকশ্যনে কিয় এটা নেচেচাৰী এভিল বুলি কোৱা হয় তো সেইখিনি আমি ডিছকাছ কৰিম নেক্সট লেকচাৰত কৰিম যে কি বস্তুৰ ওপৰত ডিপেণ্ড কৰে ফ্ৰিকশ্যনে আৰু ইনক্ৰিজ কেনেকৈ কৰিব পাৰি ডিক্ৰিজ কেনেকৈ কৰিব সেইটোৰ ওপৰত আমি নেক্সট লেকচাৰত আমি চাম অ'কে তো তাৰ পিছৰটো হ'ল যে টাইপছ অফ ফ্ৰিকশ্যন ফ্ৰিকশ্যনৰ বহুত টাইপছ আছে তো যেনেকৈ ফ'ৰ্চৰ আছিল কণ্টেক্ট ফ'ৰ্চ নন কণ্টেক্ট ফ'ৰ্চ আছিল ফ'ৰ্চৰ দেন কণ্টেক্ট ফ'ৰ্চত কি পৰিছিল মাস্কুলাৰ ফ'ৰ্চ পৰিছিল দেন এপিনে কি পৰিছিল নন কণ্টেক্টৰ কি পৰিছিল মেগনেটিক ফ'ৰ্চ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এনেকৈ পৰিছিল ৰাইট তো ইয়াৰো টাইপছ আছে তো মই যেনেকৈ লিখি যাওঁ তেনেকৈ নোটছ কৰি গ'লেই হ'ল ষ্টেটিক ফ্ৰিকশ্যন পৰে এটা শ্লাইডিং ফ্ৰিকশ্যন আৰু এটা ৰোলিং ফ্ৰিকশ্যন এই তিনিটা ফ্ৰিকশ্যন আছে এই তিনিটা ফ্ৰিকশ্যনৰ বস্তুটো চাবলৈ একেই হয় ফ্ৰিকশ্যনৰে হয় কিন্তু ইয়াৰ ভিতৰতো মানে এটা ডিভাইড কৰি দিছে যাতে তোমালোকে সহজ হয় বুজিবলৈ যে অ'কে ষ্টেটিক ফ্ৰিকশ্যন কি কয় শ্লাইডিঙত কি হয় এণ্ড ৰোলিঙত কি হয় কেনেকৈ হয় বস্তুবিলাক তো সেইটো বুজাবলৈ আমি নেক্সট বুজিম যে এইটো মই ডেফিনেশ্যন লিখিম এতিয়া ইয়াৰ ডেফিনেশ্যন লিখিম চেপ্টাৰটো বেছি দীঘল নহয় একদম চুটি চেপ্টাৰ তো পটককৈ হৈ যাব চেপ্টাৰ কৰি পেলাই আমাৰ অ'কে তো টাইপছ অফ ফ্ৰিকশ্যন কি হয় ষ্টেটিক ফ্ৰিকশ্যন শ্লাইডিং ফ্ৰিকশ্যন এণ্ড ৰোলিং ফ্ৰিকশ্যন অ'কে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিবা লগৰবিলাকৰ লগত যাতে ভিডিঅ'টো তেওঁলোকে পাব পাৰে দেন ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত এই দুটা লেকচাৰত মই চেছ কৰিম চেপ্টাৰটো তো তাৰপিছত আমি এই চেপ্টাৰটো এক্সপেৰিমেণ্টেল ভিডিঅ' এটা আনিম তো সেইটো দি ভালকৈ বুজিব পাৰিবা যে বস্তুবিলাক কেনেকৈ কাম কৰিছে এণ্ড মানে ষ্টেটিকত কেনেকৈ কাম কৰে শ্লাইডিঙত কেনেকৈ ৰোলিঙত কেনেকৈ কাম কৰে চব আমি এফালৰ পৰা বুজাই দিম অ'কে ঠিক আছে তো ষ্টেটিক ফ্ৰিকশ্যন কি হয় ষ্টেটিক ফ্ৰিকশ্যন হয় যে ষ্টেটিক ফ্ৰিকশ্যন ইজ এ ফ'ৰ্চ ডেট কিপছ এন অবজেক্ট এট ৰেষ্ট তো ইংলিছৰ মতে নাযাওঁ তো য়েছ এটা বস্তু বুজিবলৈ ট্ৰাই কৰিম যে ষ্টেটিক ফ্ৰিকশ্যন হয় কি বস্তুটো কেনেকৈ কাম কৰে অ'কে ষ্টেটিক ফ্ৰিকশ্যন এটা টাইপ হয় ফ্ৰিকশ্যনৰ যে এইটো এটা ফ'ৰ্চ হয় যে ডেট কিপছ এন অবজেক্ট এট ৰেষ্ট মানে কোনোবা এটা বস্তু যেতিয়ালৈকে আমি নলৰাওঁ সেইটো মানে কি হয় চোৱা এটা বস্তু অ'কে এক্সাম্পল দি পেলাই মই কৈছোঁ যে এইটো বস্তু কেনেকৈ হয় কেতিয়াবা এনেকৈ আমি এইটো যেনিবা হিল অ'কে গাড়ী এইটো পাহাৰ অ'কে ঠিক আছে তো পাহাৰ বা এনেই এনেকৈ আপ ডাউন মানে আপ জেগা এটা যেনেকৈ গাড়ী এনেকৈ যায় যে এনেকৈ গাড়ী যাব পাৰে অ'কে ঠিক আছে তো কেতিয়াবা খিয়াল কৰিছানে যে মানে ধ্যান দিছানে যে গাড়ী এখন কেতিয়াবা এনেকৈ পাৰ্ক কৰি থৈ দিয়ে ইয়াক জেগাত ৰখাই থৈ দিয়ে
এইটো কিহৰ কাৰণে হয় ষ্টেটিক ফ্ৰিকশ্যনৰ কাৰণে হয় যাতে এই গাড়ীখন ৰখি থাকিব পাৰে এটা জেগাত ঠিক আছে তো গাড়ীখন এটা জেগাত ৰখি থাকিব পাৰে যেনিবা তো সেইকাৰণে সেই ষ্টেটিক ফ্ৰিকশ্যনটোৰ কাম এইটোৱে হয় তো নেক্সটটো আমি আহিছোঁ শ্লাইডিং ফ্ৰিকশ্যনত আহিছোঁ শ্লাইডিং ফ্ৰিকশ্যন কি হয় অ'কে শ্লাইডিং ফ্ৰিকশ্যন বস্তুবিলাক নোট কৰি যাবা যাতে পেন পেঞ্চিল লোৱাটো ইম্পৰ্টেণ্ট হয় কিয়নো যেতিয়া পেন পেঞ্চিল লৈ পেলাই ভিডিঅ'টো চোৱা ওপৰৰ পৰাই যায় বস্তুবিলাক যাতে বুজিলোঁ এখন কান্দি শুনি পেলাই এখন কান্দি ওলাই যাব যদি বস্তুটো বুজি পেলাই লিখা দেন গম পাবা যে অ'কে বস্তুটো মই বুজিছোঁ লিখিছোঁ হাতেৰে যেতিয়া লিখি যাবা তেতিয়া এটা বেলেগ নলেজ মানে বাঢ়ে তো ইয়াছ সেইকাৰণে এইটো ল'ব লাগে অ'কে শ্লাইডিং ফ্ৰিকশ্যন কি হয় sliding friction can be defined as the force of friction between এইটো between লিখিছোঁ হা এইটো মানে short form লিখি দিছোঁ between two bodies when তো শ্লাইডিং ফ্ৰিকশ্যন কি হয় শ্লাইডিং ফ্ৰিকশ্যন হয় যে শ্লাইডিং অ'কে আমি ডেফিনেশ্যন মতে প্ৰথমতে যাওঁ যে তাৰপিছত এক্সাম্পল লৈ পেলাই বুজিম যে কি হয় শ্লাইডিং ফ্ৰিকশ্যন আৰু এটা টাইপ হয় ফ্ৰিকশ্যনৰ যোনটো কেন বি ডিফাইন এজ দি ফ'ৰ্চ অফ ফ্ৰিকশ্যন বিটুইন টু বডিজ when they are sliding with each other okay এইটো ৰিয়েল লাইফত তোমালোকে বহুত দেখিছা মানে বাকি কিটা তোমাৰ ইমান খেয়াল নকৰিলে এইটো যে দেখিবা মানে কিয় হয় সব দুটা বডি যেতিয়া স্লাইড কৰে এটা বডি ওপৰ এটা বডি তেতিয়া ফ্ৰিকশ্যন হয় আৰু হেতুকে স্লাইডিং ফ্ৰিকশ্যন কোৱা হয় এতিয়া এইটো এটা বডি এইটো এটা বডি ওকে এইটো এটা বডি ৰাইট এইটো এটা বডি তো এইটো এটা বডি তো ইয়াৰ ওপৰত যেতিয়া মই স্লাইড কৰিছোঁ বস্তুটো লিখিছে যদি ইয়াৰ ওপৰত মই ওকে 1 মিনিট মই পানী লৈছোঁ এনেকৈ থৈ পানী লগাই দিওঁ ইয়াত দেখালে পটককৈ লিখা নাযায় তেতিয়া কিয়নো তাৰ অলপ হ'লেও ফ্ৰিকশ্যনটো কমাই দিয়ে সেই বস্তুৱে যদি ইয়াত মই তেল লগাই দিওঁ এইখনত তো নিজে খিয়াল কৰা যদি ইয়াত মই তেল অকণ পেলাই দিওঁ এনেকৈ লিখিব জানো নিলিখে ৰাইট তো সেইটো কি হয় ফ্ৰিকশ্যনটো সি কমাই দিব তো ইয়াছ শ্লাইডিং ফ্ৰিকশ্যন সেইটোকে কোৱা হয় মেচ ৰাইট মেচটো যেতিয়া আমি এনেকৈ মাৰি দিয়াৰ লগে লগে কি হয় জ্বলি যায় বস্তুটো কিয় কাৰণে জ্বলে সেইটো যে সি এটা বস্তুৰ ওপৰত এটা ৰাব হৈ পেলাই এটা হিট প্ৰডিউচ কৰে সেইটো হ'ল ফ্ৰিকশ্যন সেইটোৱে শ্লাইডিং ফ্ৰিকশ্যনত পৰে অ'কে ঠিক আছে এণ্ড দেন তাৰপিছত কি আহে ৰোলিং ফ্ৰিকশ্যন rolling friction can be defined as the force of friction between two bodies when they rolled over each other এইটো কেনেকুৱা হ'ব এইটো কি এক্সাম্পল হ'ব ওকে গাড়ীৰ চকাটো গোল হয় এনে সি গোল হয় তো কি হয় সি ৰোল কৰে এটা বস্তুৰ ওপৰত তাই স্কুৱেৰ কিয় নকৰিলে বাৰু সি গাড়ীৰ চকা স্কুৱেৰ টাইপ কিয় নবনালে ৰেক্টেংগল টাইপ কিয় নবনালে বা পেণ্টাগন টাইপ কিয় নবনালে পেণ্টাগন কি হয় এটা দুটা তিনিটা চাৰিটা পাঁচটা 1 2 3 4 5 পেণ্টাগন পাঁচটা চকক পেণ্টাগন বুলি কোৱা হয় তো পেণ্টাগনক কিয় নবনালে বিকজ যেতিয়া এটা চাৰ্কেল থাকে বস্তুটো সি ৰোল কৰিবলৈ বেছি ভাল হয় তো তাৰ ফ্ৰিকশ্যন কম হয় এহঁতৰ বেছি হ'ব তো সেইটো কাৰণে ৰোলিং ফ্ৰিকশ্যন সেইটোত পৰিব ৰাইট যেনেকৈ এতিয়া ছোৱালী মানুহবিলাকে গম পাব যে যেতিয়া ৰুটি এনেকৈ বেলে ৰাইট এই বেলনাখন যে এনেকৈ বেলে তো সেইকাৰণে ৰোলিং ফ্ৰিকশ্যন লাগে তাতো ৰোল হয় বস্তুটো
তো যোনবিলাক গোল বস্তু যেতিয়া স্লিপ হয় স্লিপ নহয় মানে কি ৰোল কৰে সেইটোকে ৰোলিং ফ্ৰিকশ্যন লাগিব তাতে এতিয়া এই বস্তুটো এই বটলটো এতিয়া যেতিয়া ঘূৰে তাত এটা ৰোলিং ফ্ৰিকশ্যন লাগিব তো সেইটোকে কয় য়েছ ৰোলিং ফ্ৰিকশ্যন এটা টাইপ হয় এইটোকে ৰোলিং ফ্ৰিকশ্যন মানে কোৱা হয় য়েছ ৰাইট তো আমি কি পঢ়িলোঁ ৰোলিং ফ্ৰিকশ্যন ষ্টেটিক ফ্ৰিকশ্যন আৰু শ্লাইডিং ফ্ৰিকশ্যন পঢ়িলোঁ আৰু এইকেইটা এক্সামত আহিব পাৰে টাইপছ অফ ফ্ৰিকশ্যনত তো এইকেইটা যদি ডেফিনেশ্যন মতে যদি ডাইৰেক্ট লিখি দিয়ে বেছি টান নহয় বুজি পেলাই বস্তু লিখি দিলে হ'ল বহুত ইজি অ'কে দেন লাষ্ট আমাৰ আজি টপিকটোৰ মানে আজি লেকচাৰটোৰ লাষ্ট বস্তুটো হ'ল ফ্ৰিকশ্যন অ'কে ফ্ৰিকশ্যন এ নেচেচাৰী ইভিল এইটো কি হয় এইটো কওঁতে এনেকুৱা লাগিছে নেচেচাৰী আকৌ ইভিল নেচেচাৰী হ'ব পাৰে নেকি তো এনেকুৱা লাগিছে ৰাইট য়েছ কিন্তু হয় ফ্ৰিকশ্যন কেনেকৈ হয় এইটো নেচেচাৰী ইভিল অ'কে আমি ইয়াত প্ৰথমতে ডেফিনেশ্যন লিখিম তাৰপিছত ইয়াত বুজি পেলাই তাৰপিছত আমি বস্তুটো এনালাইজ কৰিম যে কিয় এইটো কোৱা হ'ল অ'কে ঠিক আছে It is useful as well as harmful. Necessary evilor বস্তুটো কোৱাৰ ফাৰ্ষ্ট পইণ্টটো হ'ল যে ইট ইজ ইউজফুল এজ ৱেল এজ হাৰ্মফুল ফ্ৰিকশ্যন এটা ইউজফুলো হ'ব পাৰে এটা হাৰ্মফুল হ'ব পাৰে ইউজফুল কেনেকৈ হয় নিজে ধ্যান কৰচোন ফ্ৰিকশ্যন কোনবিলাক বস্তুত ইউজফুল হ'ব আমাৰ কাৰণে মই কৈ আছোঁ এইটোতো ইউজফুল হ'ল তোমালোকে লেকচাৰ শুনি আছা ইউজফুল হ'ল দেন মই খোজকাঢ়ি যাম দোকানৰ পৰা বস্তু আনিমগৈ তো সেইটো ইউজফুল মোৰ কাৰণে কিন্তু হাৰ্মফুল কেনেকৈ হয় এতিয়া মই চেণ্ডেলযোৰ পিন্ধি পেলাই যেতিয়া মই দোকানলৈ যাম খোজ কাঢ়িম তো চেণ্ডেলযোৰ ক্ষয় যাব ৰাইট জোতাযোৰ ক্ষয় যাব যদি ক্ষয় যায় ন তলৰ পিনে যেতিয়া শ্বু যোনটো থাকে ন সেইটো তাৰ তলৰ সেই বস্তু নাইকিয়া হৈ যায় ৰাইট প্লেইন হৈ যায় লাষ্টত গৈ পেলাই এই গাড়ী চকা যোনবিলাক চাবা গাড়ী চকা থাকিলে কিছুমান টায়াৰৰ এনেকৈ ৱায়াৰ টাইপ মানে তাঁৰ টাইপ ওলাই যায় ৰাইট ৱায়াৰ নহয় চৰি তো তাঁৰ টাইপ ওলাই যায় তো সেইবিলাক কিহৰ কাৰণে হয় তো সেইবিলাকো এই ফ্ৰিকশ্যনৰ মানে সেই হিটটো যেতিয়া হয় ফ্ৰিকশ্যনটো ঘঁহনি খাই সেই বস্তুটোৰ লছ হয় তো সেইটো কাৰণে এইটো হাৰ্মফুলো বুলিও কোৱা হৈছে তো ছেকেণ্ড পইণ্ট কিহৰ কাৰণে এইটো কোৱা হয় ফ্ৰিকশ্যন হেল্পছ আছ টু ৱাক এইটো মই এতিয়া যোনটো ক'লোঁ সেইটোৱে ৱাক ৰাইট মই লিখি আছোঁ এইটো হোল্ড things lift things বস্তু দাঙিবলৈ আমাক লাগে ৰাইট এতিয়া আমি বস্তু এটা যেনিবা এই বস্তুটো মই এটা বক্স ল'লোঁ ডাঙৰ বক্স এটা বক্সটো মই টানি লগালে কি হ'ল সেইটো প্ৰথমতে শ্লাইডিং ফ্ৰিকশ্যন লাগিল ৰাইট ইয়াত লাগিছে শ্লাইডিং ফ্ৰিকশ্যন তো ইয়াত টানিবলৈ সি এটা ফ্ৰিকশ্যন ক্ৰিয়েট হৈছে মোৰ দিগদাৰ হৈছে টানিবলৈ কিন্তু তলত যদি মই চকা দুটা লগাই দিওঁ তেতিয়া কি হ'ব সেই বস্তুটো টানিবলৈ ইজি হ'ব আমাৰ কাৰণে তো এই বস্তুখিনি আমি নেক্সট লেকচাৰত চাম যে কেনেকৈ বস্তুটো ইনক্ৰিজ কৰিব পাৰে ডিক্ৰিজ কৰিব পাৰে বস্তুটো বহুত ইণ্টাৰেষ্টিং হয় ফিজিক্স বস্তুটো বহুত ইণ্টাৰেষ্টিং হয় বহুত তো এইটো জানিবলৈ নেক্সট লেকচাৰ চাব লাগিব তো এইটো প্ৰথমতে এইখিনি আমি বুজি লওঁ যে এইটো কিয় নেচেচাৰী ইভিল বুলি কোৱা হৈছে অ'কে ঠিক আছে so it is necessary for our lives অ'কে তো ইয়াত কি কৈছে এই ছেকেণ্ড পইণ্টত কি কৈছে মই যোনখিনি ক'লোঁ সেইখিনিতে ইংলিছত খালি লিখি দিছে তুমিও একেলগে ৰাত্তা মাৰি দিব নালাগে বুজি ল'বা খালি ৰাত্তা মাৰিলেও মানে কি হয় বস্তুটো বুজি ল'বা যাতে বস্তুটো এনেকৈ লিখিছে তো এনেকৈ লিখিব লাগে আৰু মই এইখিনি বুজি পাইছোঁ তো সেনেকৈ লিখিবা যাতে এক্সামত বোলে লিফ্ট কি আছিল বস্তুটো লিফ্ট কি আছিল লিফ্ট সেনেকৈ পাহৰি যাব নালাগে লিফ্ট থিংছ আমি বস্তু দাঙো সেইটো আমি মনত ৰাখিব লাগিব বস্তুবিলাক বুজিব লাগিব তো য়েছ তো কি হয় ফ্ৰিকশ্যন হেল্পছ আছ টু ৱাক ৰাইট হোল থিংছ লিফ্ট থিংছ চ' ইট ইজ নেচেচাৰী ফৰ আৱাৰ লিভছ তো এইটো আমাৰ কাৰণ নেচেচাৰী হয় যদি ফ্ৰিকশ্যন নাথাকিলেহেঁতেন আমি বস্তুবিলাক নহ'লেহেঁতেন যদি আকৌ উল্টা যদি আমি চাবলৈ যাওঁ উইদাউট ফ্ৰিকশ্যন মেনি এছেঞ্চিয়েল প্ৰচেছ কেনট বি ডান
ফ্ৰিকশ্যন নোহোৱা হয় আমি বহুত বস্তু কৰিব নোৱাৰিলোহেঁতেন যেনেকৈ মেচটো আগৰ মানুহে মেচ দিয়ে জ্বলাইছিল কোনচা লাইটাৰটো নাছিল তো মেচ দিয়ে জ্বলাইছিল ৰাইট গেছ তো সেইটো কি হ'ল তাত জ্বলাব পাৰিলেহেঁতেন ফ্ৰিকশ্যন নাথাকাৰে নোৱাৰিলেহেঁতেন ৰাইট তো এইটো ফ্ৰিকশ্যন সেইকাৰণে ইম্পৰ্টেণ্ট হয় বহুত তো ইয়াৰ পিছতো আমি চাম যে কিয় কাৰণে এইটো হাৰ্মফুল হয় তো এইখিনি নোট কৰি হ'ল স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা অ'কে তো নেক্সটটো হ'ল যে তো আমি যোনখিনি ক'লোঁ যে মই যে ক'লোঁ যে ফ্ৰিকশ্যন থাকিলেও বেয়া নাথাকিলেও বেয়া তো থাকিলে কি বেয়া হয় সেই বস্তুটো এইখিনি কোৱা হৈছে যে অন দ্য আদাৰ হেণ্ড ইট ইজ অলছ' আননেচেচাৰী এট টাইমছ কিছুমান ক্ষেত্ৰত এইটো বস্তু আননেচেচাৰী হৈ যায় যাতে মই ডাঙৰ লোহাৰৰ বক্স তেনেকৈ টানিছোঁ বক্সবিলাক টানিছোঁ তো সেইটো মোৰ আননেচেচাৰী বস্তুটো আননেচেচাৰী মানে কি হয় মোৰ তাত এনেই এনাৰ্জি লছ হৈ আছে মই যদি তাত চকা এটা লগাই দিলোহেঁতেন তো সেইটো বস্তু কোমল হৈ গ'লহেঁতেন মানে টানিবলৈ মোৰ ইজি হ'লহেঁতেন ফ্ৰিকশ্যন কম লাগিলেহেঁতেন সেইটো বস্তু তো কি হয় কেতিয়াবা ফ্ৰিকশ্যনবিলাক আননেচেচাৰী বস্তুটো বাঢ়ি যায় তো কি হয় ইট চামটাইমছ ৰিজাল্ট ইন লছ অফ এনাৰ্জি wear and tear of parts of machinery due to which it also damages things yes সেইটোৱে মই যোনটো ক'লোঁ সেইটোৱে হয় বস্তুটো এতিয়া যেতিয়া কি বুলি ট্ৰলি বেগ এতিয়া যদি আমি এনেকৈ টানো তে সি এটা পোৱালি এটাও আনিব লাগিব বিকজ কি হয় সেইটো বিকজ তাৰ ফ্ৰিকশ্যনটো কমি থাকে যদি সেইটো বস্তুৱে চকা দুটা নাথাকিলেহেঁতেন অকল বেগটো থাকিলেহেঁতেন আমি টানিবলৈ দিগদাৰ হ'লহেঁতেন এণ্ড তাৰ ফলত কি হ'লহেঁতেন সেই বেগটোৰ ক্ষয় গ'লহেঁতেন ক্ষয় যোৱাৰ লগে লগে সেই বেগটো ফাটি গ'লহেঁতেন ৰাইট তো সেইটোকে ইয়াত কোৱা হৈছে যে ফ্ৰিকশ্যন এটা নেচেচাৰী ইভিল হয় তো য়েছ তো এইখিনি চাগে আপোনালোকে বুজি পালা যে কিয় কেনেকৈ হ'ল ফ্ৰিকশ্যনৰ টাইপছ কি ফ্ৰিকশ্যনৰ কিয় নেচেচাৰী ইভিল কোৱা হ'ল ফ্ৰিকশ্যন কি হয় তো এইখিনি গোটেইখিনি নোটছত পাবা গৈ পেলাই ডেছক্ৰিপশ্যন বক্সত চালেই হ'ল এণ্ড নেক্সট লেকচাৰৰ যোনখিনি নোটছ হ'ব সেইখিনিও মই একেলগে দি থ'ম বাৰু নেক্সট লেকচাৰটো চাবলৈ নাপাহৰিবা কিয়নো সেইটো লেকচাৰ বেছি ইম্পৰ্টেণ্ট হয় কিন্তু সেইটো লেকচাৰত কোৱা হৈছে কি ফেক্টৰ্ছৰ এফেক্ট কৰে ফ্ৰিকশ্যনত এণ্ড কেনেকৈ বস্তুবিলাক হয় তো ইনক্ৰিজ কেনেকৈ ডিক্ৰিজ কেনেকৈ ফ্ৰিকশ্যন বস্তুবিলাক বহুত ইণ্টাৰেষ্টিং হয় ফিজিক্সৰ তো ফিজিক্সৰ দুনিয়াত যেতিয়া সোমাই যায় তেতিয়াহ'লে য়েছ বস্তুবিলাক ভাল লাগিব ধৰিবই তো অ'কে ঠিক আছে তো এইখিনিতে আমি লেকচাৰটো ফিনিছ কৰিম তো য়েছ ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা তো য়েছ ভালকৈ পঢ়া এণ্ড টাটা এণ্ড এইখিনি য়েছ এক্সামলৈকে থ'ব নালাগে এতিয়াই লিখি পেলাই মুখস্থ কৰি থ'ব নালাগে বুজি ল'লে হ'ল বস্তুখিনি বহুত ইজি চেপ্টাৰ য়েছ এণ্ড থেংক ইউ